আজি ৰাতি 12টা বজাৰ ভিতৰত হৈ যাব। কিমানখন আসন ৰাইজৰ দলে বিচাৰিব? আজি ৰাতি 12টা বজাৰ ভিতৰত হৈ যাব। 12টা বজাৰ পিছত মই বাকীখিনি কথা কম। মিত্ৰতাৰ কথাটো 12টা বজাৰ আগলৈকে মই মুখ নেমেলো। হয়, শিৱসাগৰ চহৰৰ ৱাৰ্ডে ৱাৰ্ডে আজি নিৰ্বাচনী প্ৰচাৰ চলাইছে বিধায়ক অখিল গগৈয়ে। আজি মই দেখুৱাইছো শিৱসাগৰত অখিল গগৈ, আৰু মই এই সন্দৰ্ভত ভাষ্য ল'ম। বিধায়ক অখিল গগৈ মই দেখুৱাইছো শিৱসাগৰৰ এইটো 3 নম্বৰ ৱাৰ্ড। 3 নম্বৰ উপৰিও 4, 5, 6 এনেধৰণে কেইবাটাও ৱাৰ্ডত আছে। দাদা, আজি শিৱসাগৰ ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আজি কি বাৰ্তা দিব প্ৰথমে ইয়াৰ পৰা? আজিৰ পৰা মানে আমাৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে শিৱসাগৰ নগৰত, শিৱসাগৰ সমষ্টিত। আজিৰ পৰা মই এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ, আৰু প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি 2 নম্বৰ ৱাৰ্ডত এতিয়া ইয়াতে প্ৰথম মিটিং আৰম্ভ কৰিলোঁ। 2 নম্বৰ ৱাৰ্ডৰ ৰাইজে যথেষ্ট সঁহাৰি জনাইছে, আৰু এতিয়া মই প্ৰত্যেকটো ৱাৰ্ডে ৱাৰ্ডে গৈ মিটিং কৰিম। দুটা অকণমান প্ৰশ্ন আছে দাদা। আজি মিত্ৰতাৰ কথাটো যিহেতু চলি আছে, এতিয়ালৈকে আজি ৰাতি 12টা বজাৰ ভিতৰত হৈ যাব। কিমানখন আসন ৰাইজৰ দলে বিচাৰিব? আজি ৰাতি 12টা বজাৰ ভিতৰত হৈ যাব। 12টা বজাৰ পিছত মই বাকীখিনি কথা কম। মিত্ৰতাৰ কথাটো 12টা বজাৰ আগলৈকে মই মুখ নেমেলো। যদি 12টা বজাৰ পিছত মই কৈ দিম। কংগ্ৰেছে কিন্তু কৈ আছে যে মূলটো শিৱসাগৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ'ব। কথা কংগ্ৰেছৰ পৰা স্পষ্ট কৰা হৈছে নেকি যে ৰাইজৰ লগত কোনো মিত্ৰতা কৰা নহয়? মানে এইটোতো আপোনালোকক মই সকলোকে কৈছোঁ যে যোৱাবাৰো 3-কোণীয়া হৈছিলে, এইবাৰো 3-কোণীয়া হ'লে মোৰ কোনো আপত্তি নাই, মোৰ কোনোৱে আপত্তি নাই। যদি কোনোবাই কয় যে এটা দলৰ লগত মিত্ৰতা কৰিব আৰু সভাপতিৰ এগেইনষ্টতো চিট দিব, এইবুলি যদি কোনোবাই কয়, মই ক'ম নেকি যে কংগ্ৰেছৰ সভাপতি কি নাম কয়? আমাৰ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ এগেইনষ্টত ৰাইজৰ দলে টিকেট দিম নেকি? লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়াৰ এগেইনষ্টত আমি টিকেট দিম নেকি? যদি অখিল গগৈৰ এগেইনষ্টত যদি কোনোবাই টিকেট দিম বুলি কৈছে, তাৰ অৰ্থটো হ'ল মিত্ৰতা নকৰোঁ বুলি কৈছে। আপোনালোকে কোনকেইটা সমষ্টি বিচাৰিব? বিচৰা সম্ভাৱনা আছে? মানে মই সমষ্টিৰ কথা এতিয়া ক'ব নোৱাৰোঁ। মই এটাই কথা ক'ব পাৰোঁ, আজি ৰাতি 12টা বজাৰ পাছত মিত্ৰতাৰ সকলো কথা খোলাখুলিকৈ কৈ দিম। আৰু কালি দেৱব্ৰত শইকীয়াই কৈছে চেয়াৰমেন আলী প্ৰসংগত যে তেখেতে তেওঁলোকৰ কংগ্ৰেছৰ পৰা যোৱা এজনক ৰাইজৰ দলে উপসভাপতি দিছে, আৰু তেওঁক প্ৰতিনিধিত্বত মই আজি 12টা বজাৰ পাছত, ৰাতি 12টা বজাৰ পাছত মিত্ৰতা সম্পৰ্কীয় সকলোবিলাক কথা খোলোচা কৰি কৈ দিম আপোনালোকক। কিন্তু মই আজিলৈকে দায়বদ্ধ। আজি ৰাতি 12টা বজালৈকে মই দায়বদ্ধ। আজি ৰাতি 12টা বজাৰ ভিতৰত যি হৈ গ'ল হৈ যাব। তাৰ পাছত মই 12টা বজাৰ পাছত ক'ব পাৰিম। 100% আশাবাদী। আৰু যদি আশা ভংগ হয় তেতিয়া বেলেগ দলৰ 100% আশাবাদী 100% বুলি কোৱাৰ পাছত আৰু ক'ব নোৱাৰিম। হয়, এয়া আছিলে বিধায়ক অখিল গগৈ এনেধৰণে আজি সদৰি কৰিছে। যিহেতু আজি তেওঁলোকৰ মিত্ৰতাৰ সন্দৰ্ভত আলোচনা আছে, আৰু তেওঁ 100% আশাবাদী কৈছে। যি ধৰণে তেওঁ চিট বিচাৰিছে, আসন বিচাৰিছে, মিত্ৰতা সঠিক দিশত হ'ব বুলি তেওঁ মন্তব্য কৰিছে। কিন্তু অনাগত সময়ত লক্ষণীয় হ'ব, যিহেতু কংগ্ৰেছেও কালি গৌৰৱ গগৈয়ে তেওঁ নিজৰ স্থিতিত অটল আছোঁ বুলি কৈছে। ৰাইজৰ দলৰ অখিল গগৈ কৈছে তেওঁ নিজৰ স্থিতিত অটল আছে। এই দিশৰ পৰা কিন্তু চাবলৈ গ'লে মিত্ৰতা কিমান দূৰ আচলতে 100% হ'বগে, তাক লৈ যথেষ্ট সন্দেহৰ অৱকাশ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।